তো সকলোকে নমস্কাৰ। তো আজি আমি এটা কথা পাতিম যে অভাৰলেপিং, যেটো বৰ্তমান সময়ত আমি শুনি আছো যে অভাৰলেপিং। তো আমি প্ৰথম শব্দটো জানি লওঁ, অভাৰলেপিং শব্দটো মানে কি বুজায় একচুৱেলি। তো মানে যেতিয়া এটা বস্তুৰ ওপৰত আন এটা বস্তু যেতিয়া মানে কি খাপ খাই যায়, আমি গাঁৱলীয়া ভাষাত কৈছোঁ, এটা বস্তুৰ ওপৰত যেতিয়া আন এটা বস্তু খাপ খাই যায় তেতিয়া আমি সেইটো কম অভাৰলেপিং। তো এতিয়া কি হৈছে, আমি এতিয়া মেইন কথাটোলৈকে আহোঁ। তো অসম পুলিচৰ যিটো ৰিজাল্ট আহি আছে, তো সেই ৰিজাল্টটোত মানে বহুতে কৈ আছে অভাৰলেপিং হ'ব নেকি, অমুক হ'ব নেকি। তো সেইটোৰ ওপৰত মই এটা কথা পাতোঁ। সেইটো ভিডিঅ'টো যেতিয়া শেষ হ'ব তেতিয়া আপোনালোকে গম পাব একচুৱেলি মানে মই ক'ব কি বিচাৰিছোঁ। তো আমি এটা উদাহৰণেৰে যাব বিচাৰোঁ। চাওক, মই ধৰি লওক কনষ্টেবল AB, কনষ্টেবল UB আৰু APRৰ কাৰণে মই কোৱালিফাই মানে কি, মই এলিজিবিলিটি যে মই ইণ্টাৰভিউটো দিব পাৰিম। তো তেতিয়াহ'লে মই তিনিটা ইণ্টাৰভিউত মই পাৰ্টিচিপেট কৰিব পাৰিম, মই ইণ্টাৰভিউটো দিব পাৰিম। চাকৰি হয় নহয় এইটো পিছৰ কথা, ঠিক আছে। তো তিনিটা ইণ্টাৰভিউত মই কি কৰিব পাৰিম, অংশগ্ৰহণ কৰিব পাৰিম যে মই চাকৰিটোৰ কাৰণে, ঠিক আছে। তো ফৰ এক্সাম্পল মোৰ চাকৰি হৈ গ'ল, তো মই UBৰো কাট অফ ক্লিয়াৰ কৰিলোঁ আৰু APRৰো কাট অফ ক্লিয়াৰ কৰিলোঁ। তো মই AB টো বাদ দিলোঁ বাৰু। তো এই দুটা কাট অফ ক্লিয়াৰ কৰিলোঁ। তো অসম চৰকাৰে মানে ধৰি লওক মানে SLPRBয়ে মোক কোনটো চাকৰি দিব, APRটো দিব নে মোক UB কনষ্টেবলটো দিব, মোক কোনটো দিব? মইতো ফৰ্ম ফিল আপ কৰোঁতেতো এনেকুৱা কৰা নাই যে মোক APRও ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, UB কনষ্টেবল ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, মইতো সেনেকৈ দিয়া নাই। তো কেনেকৈ, কি বেচিছৰ ওপৰত দিব? আৰু ইহঁতৰ যিটো মানে যিটো বেচিক পেৰ পৰা আৰম্ভ কৰি গ্ৰেড পেৰ পৰা আৰম্ভ কৰি গোটেইখিনি ছেম, ঠিক আছে। দৰমহা পাতিৰ পৰা ছেম, কামটো অকণমান ডিফাৰেঞ্চ হয়, ঠিক আছে। UB আৰু APR কামটোখিনি অকণমান ডিফাৰেঞ্চ হয়। তেতিয়াহ'লে মোক কোনটো চাকৰি দিব? তো সেইটো অকণমান মানে কি প্ৰশ্নবোধক এটা মানে আহে যে সেইটো কেনেকৈ মানে SLPRB মানে ডিচিশ্যন ল'ব যে ল'ৰাটোক কোনটো চাকৰি আমি দিম, ঠিক আছে। তো এনেকুৱা আৰু এজন ষ্টুডেণ্ট আছে, যি ষ্টুডেণ্টে মানে গ্ৰেজুৱেটো কমপ্লিট কৰিছে, সি SIৰো এক্সাম দিছে, SIৰ এক্সাম দি মানে SIৰ ৰিটেন, SIৰ ফিজিকেল, SIৰ ভাইবা, তাৰপিছত সি ফাইনেল মেৰিট লৈছে, SIৰো নাম আহিছে, প্লাছ APR আৰু UB তিনিটাতে নামিছে। তো টোটেল তিনিটা চাকৰি হৈ গ'ল, ঠিক আছে। তো এই যিটো তিনিটা চাকৰি হৈ গ'ল, সেয়াক মানে কোনটো চাকৰি দিব তেতিয়া, ঠিক আছে। তো তেতিয়া মানে কি, এই যিটো অভাৰলেপিঙৰ কথা কৈ আছোঁ, এই অভাৰলেপিংটো মানে হোৱা কম মানে এটা মানে চান্স মানে আপোনাৰ মানে কি বাঢ়ি যায়, মানে কোনটো মানে কি অভাৰলেপিং হোৱা মানে কি চান্সটো মানে থাকি যাব, ঠিক আছে। তো মই ক'ব এইটোৱে বিচাৰিছোঁ যে SLPRBয়ে মানে কোনো ক্লিয়াৰিফিকেশ্যন দিয়া নাই যে আমি সেই কৰিম, কি বুলি কয় যে ল'ৰাটোক মানে কি বেচিছৰ ওপৰত আমি মানে কি, বা হায়েষ্ট কোৱালিফিকেশ্যনৰ ওপৰত বেচিছ কৰি আমি চাকৰিটো দিম না সিহঁৰ ওপৰত বেচিছ কৰি দিম। আৰু আমি সকলোৱে জানো AB, UB আৰু যিটো APRৰ ইণ্টাৰভিউটো আছে সেইটো একেলগে হৈছে। SIৰ বেলেগ কৰিছে, আৰু SI যিটো ফৰ্ম ফিল আপ আছে, ফৰ্ম ফিল আপটো বেলেগ কৰিছে, ঠিক আছে। বাকী তিনিটাৰ বাৰু একেলগে হৈছে। বাকী বাৰু এটা বুজি পালোঁ যে ল'ৰাটোক যদি APRৰ কাৰণে কোৱালিফাই, APRত দি দিলে, বা UBৰ কাৰণে UBত দিলে। যদি বাই চান্স ধৰি লওক যে UB কনষ্টেবল আৰু AB কনষ্টেবলৰ কাৰণে দুয়োটাৰ কাৰণে কোৱালিফাই কৰে, তেতিয়া আমি কি কৰিব পাৰিম, UB কনষ্টেবল আছে সেইটোক দিব পাৰিম, কাৰণ এইটো 12 লেভেলৰ পষ্ট হয়। কিন্তু APRৰ যিটো AB কনষ্টেবলৰ যিটো পষ্ট দুটা আছে, সেই পষ্ট দুটা কিন্তু আপোনাৰ 12 লেভেলৰ পষ্ট হয়। মানে আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, তেতিয়া আপুনি ইয়াৰ কাৰণে এলিজিবিলিটি হ'ব, ঠিক আছে। তো মোৰ কথাখিনি বুজি পাইছে চাগে, মই ক'ব কি বিচাৰিছোঁ। তো মানে কি আপুনি ভাবি চাওক, মানে কি হিচাপত মানে কি প্ৰিফাৰেঞ্চটো দিব আৰু কেনেকৈ অভাৰলেপিঙৰ পৰা মানে কি বচাব। তো যদি কনক্লুজনৰ পৰা আহোঁ, তো আল্টিমেটলি মানে কি অতি কমেও 100 পৰা 150 মানে কি পষ্ট এনেকুৱা থাকিব য'ত মানে কি ল'ৰা এজনে এটাতকৈ অধিক চাকৰি পাব, ঠিক আছে। তো এনেকুৱা চিষ্টেম নাই যিমান দূৰ মই জানো, কাৰণ যিহেতু এইটো প্ৰিফাৰেঞ্চ চিষ্টেমত দিয়া নাই ফৰ্ম ফিল আপ কৰোঁতে। তো সিহঁতে মানে কেনেকৈ কি বেচিছৰ ওপৰত মানে কি চাকৰিটো দিব যে আমি এইটো ল'ৰাক এইটোত দিম আৰু এইটো ল'ৰাক এইটোত দিম। তো সেইটো কথা। তো বাকী দেখা যাওক কেনেকৈ কি কৰে, ৰিজাল্ট আহিলে আমি সকলোৱে গম পাম অভাৰলেপিং হৈছে নে হোৱা নাই। তো এইখিনি আছিল আজি ভিডিঅ'টো। সকলোকে ধন্যবাদ।